খাওঁ জানো ভাত খাই আজি ভাবিছোঁ হাজবেণ্ডৰ পৰা কালিৰ খংটোৰ বিষয়ে বদলাটো লৈয়ে ল'ম। কিন্তু কি কৰিব, এই দেখিছে নহয় চামচা দুটাই গাড়ীখনতে কিবা কিবি লিখি থাকোঁতে মানে ইহঁতে মোক দেখি পালে আৰু দৌৰি আহি কিনে মোৰ চলখন টানি টানি মোক টানি নিব বিচাৰিছে। ভাবিছে মই ইমান কমজোৰি, ইহঁতি দুটা মোক টানি লৈ যাব, মই আৰু টানি টানি নিলে আৰু টানি টানি গুচি যাম আৰু ইমান কমজোৰি বুলি ভাবিছে নেকি। মই ইহঁতকো টানি টানি পাৰেই কৰি দিছোঁ আৰু মই লিখিয়ে এৰিম, কাৰণ মোৰ বদলা ল'বলৈ আছে। আৰু এইফালে দেখিছে নহয় মই এনেকৈ লিখি আছিলোঁ আৰু সিহঁতে মোক ইমান টনা আজৰা কৰি কিনে লৈ গৈছে নহয়। তথাপিতো কেইটামান লিখিলোঁ আৰু আপোনালোকে যদি জীৱ জন্তু বেয়া পায় তেনেহ'লে ভিডিঅ'টো স্কিপ কৰিব। বেয়া পালে মানে নেচালেও হ'ব, কাৰণ কেলৈ মই কওঁ যে জীৱ জন্তুক আগতো কৈছোঁ, এটা ভিডিঅ'ত মই বনাই থাকোঁতেও কৈছোঁ যে জীৱ জন্তু মানুহতকৈ বেছি বুজি পায়। আচলতে জীৱ জন্তুৱে হয়তো মুখেৰে মানে উচ্চাৰণ কৰিব নোৱাৰে, কিন্তু কিছুমান ক্ষেত্ৰত আমিও ছেফটি বজাই ৰাখিব লাগে দিয়কচোন। কিন্তু নিজে ছেফটি নাৰাখিলে মানে হয়তো নখ লাগিব বা দাঁত লাগিব, বৰ এইখিনি বাৰু বিষাক্ত হৈ যায়। সেইটো বিষয়ে বাৰু সচেতন নিজে হ'ব লাগে। আপুনি নিজে সচেতন যদি নহয়, বেলেগক যদি দুখী দি কেনে কিবা লাভ আছে জানো, হয় নাই কওক। সেইটো কাৰণে জীৱ জন্তুনো কি জানে, একোৱে নাজানে ক'বলৈ। গৰু ছাগলী এইবিলাক না মুখেৰে এক্সপ্লেইন কৰিব পাৰে না কিবা ক'ব পাৰে। ইহঁতে কিবা ভোক লাগিলে মানেও ক'ব নোৱাৰে, কিন্তু যিবিলাক অলপ ঘৰুৱা সেইবিলাক থাকি যায়, সিহঁতে কিন্তু আপোনাৰ কিছুমান মমেণ্টত সিহঁতে ক'ব পাৰে ভোক লাগিছে বা এইটো দিব লাগে। যেনেকৈ গৰুৱে বেবাই থাকে, তেতিয়াও আমি গম পাওঁ কিছুমান ক্ষেত্ৰত। সেনেকৈ দিয়কচোন কিছুমান চিমটমছবিলাক বা মমেণ্টবিলাকত আমি গম পাওঁ যে ভোক লাগিছে, খাব লাগে। আৰু যিসকলে এনিটাইম এনিহাও থাকে সেইসকলে নিজে জানিব। আৰু আপোনালোকে গম পায়নে, জীৱ জন্তু এনেকুৱা এটা মানে বস্তু যাক আপুনি এবাৰ যদি মোহ লাগি যায় ন, সেই মোহটো এৰাবলৈ বহুত কষ্ট হয়। গাড়ীখনৰ পিছফালে মই কিবা কিবি লিখি এনে সময়খিনিহে নষ্ট কৰিলোঁ। এইফালে হাজবেণ্ডৰ খঙে নুঠিলে, পাৰিলে হাঁহিহে উৰুৱাই দিলে। আজিলৈ ভিডিঅ'টো এৰিছোঁ।